নমস্কাৰ জনাইছোঁ নহয় মই পাঠ কৰোঁ মাজে মাজে আৰু ডিচেম্বৰ 1 তাৰিখে আমাৰ আকৌ ভাষা সাহিত্য সভাৰ কাব্য পত্ৰিকাত মোৰ এটা স্বৰচিত কবিতা প্ৰকাশ পাইছিল তাকে মই গাইছোঁ। কবিতাৰ শিৰোনাম শব্দৰ প্ৰেম। মই প্ৰেমত পৰিছোঁ নেকি অলপ দিনৰ পৰা সঁচাই প্ৰেমত পৰিছোঁ। কবিতাৰ প্ৰেমত শব্দৰ প্ৰেমত মোৰ মনটোৱে চোন অনবৰতে পিটপিটাই ফুৰে ভাল লগা শব্দবোৰৰ ওপৰত। বিস্মৃতিৰ গৰাহত কৰিব খোজা শব্দবোৰ খুচৰি খুচৰি উলিয়াব খোজে মনৰ হেঁপাহত। এয়াই নেকি প্ৰেম শব্দৰ প্ৰেম এক এৰাব নোৱাৰা সঁচা অনুভূতিৰ প্ৰেম। আৰু এটা গাইছোঁ সময় নাটনি হৈছে এইটো স্বৰচিত মানে যোৱাবাৰ মই যোৰহাটৰ পৰা থাকোঁতে আঘোণৰ পথাৰখন দেখি অলপ অনুভৱ কৰি পেলাই লিখিছিলোঁ। কথা শিৰোনাম হৈছে আঘোণৰ পথাৰখন। আঘোণৰ পকা ধানে হাত বাউলি মাতে তই দুখ নকৰিবি অ' আই মই তোৰ মনৰ আশাবোৰ পূৰণ কৰিব নোৱাৰিলোঁ। তোৰ মনৰ আশা মনত মই নুবুজা নহয় জানিও নজনাৰ ভাও জুৰিছিলোঁ। তোৰ আশা আছিল ন বোৱাৰীজনী এদিনৰ বাবে হ'লেও আঘোণৰ পথাৰত দাৱনী ৰূপত দেখাৰ লাভ বুলিলে প্ৰাণো যাব পাৰোঁ। আমাৰ দৰে নিচলা পেটে ভাতে যোৰা লৈনো কোনে ছোৱালী দিব। আইও মনৰ আশা মনতে লৈ গুচি গ'লে অজান দেশলৈ। তোৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ। মুখৰ আগত সুদা ভাতকেইটা আগবঢ়াই দিয়াৰ বাবে কেইবাদিনো তোক খং কৰিছিলোঁ। সেই ভাতকেইটাও কিমান যে মূল্যৱান আছিল এতিয়াহে গম পালোঁ। এতিয়াহে মোৰ অনুভৱ হয় ভোকৰ সময়ত যে সেই ভাতকেইটাৰ কাঁহীখন আগবঢ়াই দিয়াত মানুহৰ যে বহু অভাৱ। আইও তই মোক দুখ নধৰিবি মই কোনোদিনেই তোৰ এই ধাৰ পৰিশোধ কৰিব নোৱাৰিলোঁ। অ' আই তই য'তেই আছ শান্তিৰে থাক তোৰ দুখৰীয়া বোপাই।